9 নম্বৰটো আমি একে নিচিনাকৈ দিছে কি এটা বাকচত 5টা ৰঙা মাৰ্বল আছে 8টা বগা মাৰ্বল আছে আৰু 4টা কি আছে সেউজীয়া মাৰ্বল আছে আমাৰ প্ৰথমতে উলিয়াব দিছে ৰঙা হোৱাৰ সম্ভাৱিতা বগা হোৱাৰ সম্ভাৱিতা আৰু কি সেউজীয়া নোহোৱাৰ সম্ভাৱিতা উলিয়াব দিছে এতিয়া একে নিচিনা প্ৰথমতে আমি কি উলিয়াব লাগিব মুঠ ফল কিমানটা আছে সেইটো উলিয়াই ল'ব লাগিব তো লিখা সলিউশন যে মুঠ ফল তো মুঠ ফল আমাৰ কিমানটা হ'ব এতিয়া 5 + 8 + 4 কাৰণ আমাৰ তিনিটা ৰঙৰ মাৰ্বল কেইটা আছে 5টাকে 8টাকে আৰু 4টাকে আছে তো 5 + 8 + 4 তো এটা কিমান হ'ব যোগ কৰিলে 8 + 13 13 * 4 17 এটা আমি মুঠ ফলটো পাই গলো কিমান 17টা পাই গলো এতিয়া আমাক প্ৰথমতে উলিয়াব দিছে ৰঙা হোৱাৰ সম্ভাৱিতা গতিকে আমি লিখিম কি এক নম্বৰ ৰঙা হোৱাৰ ঘটনাটোক মাৰ্বলটো ৰঙা হোৱাৰ ঘটনাটোক আমি কি এৰে খুচাইছো r এৰে খুচুৱা হল r এৰে খুচুৱা হল তো যদি আমি এটো r এৰে খুচাও তেনেহলে আমি কি উলিয়াব লাগিব এটা pr উলিয়াব লাগিব তো আমি লিখিলো যে এটা কি ৰঙা ৰঙৰ ঘটনা পোৱাৰ যেটো মুঠ ঘটনা আমাৰ কিমানটা হ'ব যে ৰঙা ৰঙৰ বল যেটা আছে মাৰ্বল হেটা আমাৰ কি হ'ব ৰঙা ৰং সাপেক্ষে হোৱা ঘটনা হেতু আমি লিখি লব পাৰো ইয়াতে ধুনিয়াকে যে r সাপেক্ষে ঘটা ঘটনাৰ সংখ্যা কিমান হ'ব এটো আমাক কিমানটা দি আছে 5টা দি আছে এটা 5 হৈ গল এটাকে p r = আমি কিমান পাম তলত হ'ব মুঠ ফল বা মুঠ ঘটনা তাৰ পিছত ওপৰত আমি কি পাম r সাপেক্ষে হোৱা ঘটনা r সাপেক্ষে হোৱা ঘটনা বহাই দিও এতিয়া মানটো বহালে আমি কি পাম মুঠ ঘটনা আমাৰ কেইটা আছে 17 আছে 17 হৈ গল আৰু r সাপেক্ষে হোৱা ঘটনা আমাৰ কেইটা আছে 5টা আছে গতিকে আমি এটো পাই গলো কিমান এক নম্বৰটো যে 5/17 আমাৰ যেটো ৰঙা মাৰ্বল হোৱাৰ যেটো সম্ভাৱিতা উলিয়াব দিছিল তাৰ মানটো কিমান পালো 17/5 এবাৰ 2 নম্বৰটো কি দিছে 2 নম্বৰটো দিছে বগা হোৱাৰ ঘটনাটো একে নিচিনাকৈ আমি লিখিম যে কি মাৰ্বলটো বগা হোৱাৰ ঘটনাটো আমি কি এৰে খুচাম w এৰে খুচাম যেটো হোৱাইটৰ পৰা আমি w লৈ কেনে বা যিকোনো আখৰৰে খুচালে হল তোমাৰ কথা নাই যে এইটো মিলাই খুচাব লাগিব তেনেকুৱা কথা নাই যিকোনো আখৰ লৈ কেনে ধৰিলে হল তো আমি লিখিম এটো কি বগা হোৱা ঘটনাটো w ৰে খুচুৱা হল তো বগা হোৱাৰ ঘটনাটো যদি আমি w ৰে খুচাও তেনে w সাপেক্ষে হোৱা ঘটনা কেইটা হ'ব আমাৰ w সাপেক্ষে ঘটনাৰ সংখ্যা আমি কিমান পাম বগা মাৰ্বল কেইটা আছে আমাৰ বগা মাৰ্বল যেটো 8টা আছে গতিকে এই w বগা সাপেক্ষে হোৱা ঘটনা বা মাৰ্বলটো বগা হোৱাৰ ঘটনাটো কেইটা পাম আমি 8টা পাম হৈ গল এতিয়া মুঠ যেটো সম্ভাৱিতা উলিয়াব দিছিল হেতু উলিয়াই দিয়া pw মানে কি হ'ব তলত হ'ব মুঠ ঘটনা আৰু ওপৰত আমি কি পাম যে বগা সাপেক্ষে হোৱা ঘটনা w সাপেক্ষে হোৱা ঘটনা তো মানখিনি বহাই দিয়া এতিয়া মুঠ ঘটনা আমাৰ 17টা আছিল 17টা লিখি দিলো আৰু w সাপেক্ষে আমি কিমানটা পাইছো 8টা পাইছো তো 17/8 আমি 2 নম্বৰটো হৈ গল মানটো এবাৰ 3 নম্বৰটো কি উলিয়াব দিছে সেউজীয়া নোহোৱা ঘটনাটো আমি একো আগৰ নিচিনাকৈ লিখি লম এতিয়া যে মাৰ্বলটো সেউজীয়া নোহোৱা ঘটনাটোক আমি কি এৰে খুচাব পাৰো তো সেউজীয়াটো হলে গ্ৰীনৰ পৰা আমি জি আখৰটো লব পাৰো আৰু যেটো নোহোৱা বুলি কৈছে তাৰ মানে আমি জি ডেছ লিখিলে আমি লিখিব পাৰো তো জি ডেছ এৰে খুচুৱা হল এতিয়া আমি আগৰ অংককেইটাত আমি বগা হোৱাৰ ঘটনা ঘটিছিলে বা ৰঙা হোৱাৰ ঘটনা ঘটিছিলে তো ডাইৰেক্ট ৰঙা হোৱা মানে আমি ৰঙা মাৰ্বল কেইটা আছে সেইটো লিখিছিলো বা বগা হোৱা মানে বগা মাৰ্বল কেইটা আছে সেইটো লিখিছো এটা সেউজীয়া নোহোৱা বুলি কৈছে তো সেউজীয়া মাৰ্বল আমাক কেইটা দি আছে 4টা দি আছে নোহোৱা কেইটা হ'ব এতিয়া বাকি যিকেইটা ৰঙা আৰু বগা থাকিলে সেই দুটা যদি আমি যোগ কৰো তেনেহলে সেইকেইটা ৰং কি সেউজীয়া নোহোৱা ঘটনা হ'ব তো হেতু লিখিব পাৰো আমি কি যে সেউজীয়া নোহোৱা ঘটনা সেউজীয়া নোহোৱা ঘটনাৰ সংখ্যা কিমান পাম এটো এতিয়া আমি বগা মাৰ্বল কেইটা আছিল ৰঙা মাৰ্বল কেইটা আছিল 5টা আছিল আৰু বগা মাৰ্বল আছিল আমাৰ কিমান 8টা তাৰ মানে 8 আছে কিমান হ'ব 13 অৰ্থাৎ মাৰ্বলটো সেউজীয়া নোহোৱা ঘটনাত আমি কিমান পালো 5 + 8 13 এতিয়া এইখিনি মান বহাই দিলে আমি ধুনিয়াকৈ মানটো সম্ভাৱিতাটো উলিয়াব পাৰিম তো এতিয়া লিখা p g ডেছ অৰ্থাৎ সম্ভাৱিতাটো কিমান হ'ব এতিয়া তলত লিখিব পাৰো লাগিব আমি কি মুঠ ফলটো বা মুঠ ঘটনাটো আৰু ওপৰত লিখিব লাগিব সেউজীয়া নোহোৱা ঘটনা
সেউজীয়া নোহোৱা ঘটনা তো এতিয়া মুঠ ঘটনা আমাৰ কেইটা আছে 17টা আছিলে 17টা লিখি দিলো আৰু সেউজীয়া নোহোৱা কেইটা পালো আমি এতিয়া 5 + 8 13 গতিকে আমি এটা লিখিম কিমান 13/17 আমাক যদি সুধিলে হয় সেউজীয়া হোৱা ঘটনা কেইটা হলে হয় তেনেহলে আমি এটো কি লিখিলো 13 ৰ সলনি সেউজীয়া মাৰ্বল যেটা দি আছে 4টা দি আছিল এটো 4 বহাই দিলো হয় তো আমাৰ 9 নম্বৰ অংকটো হৈ গল ধুনিয়া এবাৰ 10 নম্বৰটো কি দিছে যে এটা টেমা আটাত কি আছে 100টা 50 পইচা আছে 50টা 1 টকিয়া আছে আৰু 20টা কি আছে 2 টকিয়া মুদ্ৰা আৰু 10টা 5 টকিয়া মুদ্ৰা আছে তো গোটেইটা মিক্স কৰা আছে তাত তাৰ পৰা ৰেন্ডমলি এটা মুদ্ৰা উলিয়াই আনিলে হেতু 50 পইচা হোৱাৰ সম্ভাৱিতা উলিয়াব দিছে আৰু হেতু 5 টকিয়া নোহোৱাৰ সম্ভাৱিতা উলিয়াব দিছে এটা কেনেকৈ উলিয়াম আমি হে আগৰ দিনা মুঠ ফলটো উলিয়াব লাগিব প্ৰথমতে তো লিখা এটো যে মুঠ ফল আমাৰ কিমান হ'ব এবাৰ মুঠ ফল হ'ব আমাৰ 50টা 50 পইচা কিমানটা আছে 100টা আছে গতিকে 100 যোগ 50 পইচা কেইটা আছে সৰি 1 টকা কেইটা আছে 50টা 50 2 টকিয়া কেইটা আছে 20টা আৰু 5 টকিয়া কেইটা আছে আমাৰ 10টা তো যোগ কৰিলে আমি কিমান পাম এটো 180 মুঠ ফলটো আমি পাই গলো কিমান 180টা এতিয়া আমি কি উলিয়াব দিছে এটা 1 নম্বৰটো উলিয়াব দিছে যে 50 পইচা হোৱা সম্ভাৱিতা তো আমি লিখিম যে কি 50 পইচা হোৱা ঘটনাটোক আমি কি এৰে খুচাম এৰে খুচাল ধৰা হল এৰে খুচুৱা হল তো এৰে খুচুৱা হল হলে 50 টকিয়া মুঠ ফল কেইটা আছিল 50 পইচা মুঠ ফল আছিল 100টা তো লিখা এতিয়া এটা 50 পইচা সৰি 50 পইচা 50 পইচাৰ মুঠ ফল বা 50 পইচা হোৱাৰ ঘটনাটো আমি কিমানটা আছে 50 পইচা মুঠ ঘটনা আমাৰ 100টা আছে তো 100টা লিখি দিলো এতিয়া আমি সম্ভাৱিতাটো উলিয়াম আমি সম্ভাৱিতাটো কি উলিয়াম যে p of a এৰে আমি এৰে যেটো খুচাইছিলো গতিকে p of a আমি কিমান লিখিম তলত লিখিব লাগিব মুঠ ফল আৰু ওপৰত লিখিব লাগিব কি আমাৰ 50 পইচা হোৱা ঘটনা 50 পইচা হোৱা ঘটনা তো মানখিনি বহাই দিয়া মুঠ ফল আমি কিমান পাইছিলো 180 পাইছিলো আৰু 50 পইচা আমি কেইটা পাইছো 100টা তো এটো 0 কাটা গল 10 ৰে তো 5 ৰে দুইবাৰ যাব 9 ৰে দুইবাৰ যাব তো হৈ গল 5/9 তুমি 50 পইচা হোৱা ঘটনাটো আমি যেটো সম্ভাৱিতা উলিয়াব দিছিলে হেতু আমি কিমান পালো এতিয়া 5/9 নেক্সট আমাক দিছে 5 টকিয়া নোহোৱা ঘটনা তো আকৌ একেবাৰে লিখি লোৱা যে 5 টকিয়া নোহোৱা ঘটনাটো আমি কি লিখিম নোহোৱা ঘটনাটোক আমি কি এৰে খুচাম b ডেছ এৰে খুচাল ধৰা হল b আছিল b ডেছটো নোহোৱা যেহেতু গতিকে b ডেছ এৰে খুচুৱা হল b ডেছ এৰে খুচুৱা হল এতিয়া 5 টকা নোহোৱা ঘটনা কেইটা আছে এটো উলিয়াব লাগিব প্ৰথমতে তো লিখা 5 টকিয়া নোহোৱা ঘটনা 5 টকিয়া নোহোৱা ঘটনা কেইটা হ'ব এতিয়া 5 টকিয়া হোৱা আছিল কেইটা 10টা আছিল 5 টকিয়া মুদ্ৰা বাকি যি কেইটা আছে গোটেইটা 5 টকা নহয় গতিকে এইকেইটা আমাৰ কি এইকেইটা যোগ কৰিলে আমি কি পাম 5 টকিয়া নোহোৱা ঘটনা মুঠ ঘটনাটো পাই যাম তো আমাৰ 50 পইচা কেইটা আছিল 100টা আছিল তো 100টা লিখি দিয়া তাৰ পিছত 1 টকিয়া কেইটা আছিল 50টা আৰু 2 টকিয়া কেইটা আছিল আমাৰ 20টা বাকি কেইটা যেহেতু 5 টকিয়া হয় গতিকে 5 টকিয়া কেইটা বাদ দি বাকি যি কেইটা পইণ্ট আছে আমি সেই কেইটা পইণ্ট যোগ কৰিলে আমি কি পাম 5 টকিয়া নোহোৱা ঘটনাটো পাই যাম তো এখিনি যোগ কৰিলে আমি কিমান পাম 170 এতিয়া আমাক এটো সম্ভাৱিতাটো উলিয়াই দিয়া p b ডেছ ইকুৱেল টু কি হ'ব তলত হ'ব মুঠ ফল আৰু ওপৰত আমি কি লিখিম যে 5 টকা নোহোৱা ঘটনা তো মুঠ ফলটো আমাৰ কিমানটা আছে 180টা আছিল আৰু 5 টকা নোহোৱা ঘটনা আমি কিমানটা পালো 170টা 0 কাটা গল থাকিলে কিমান এতিয়া 17/18 তো আমি 2 নম্বৰটো উত্তৰ কি পাই গলো 17/18 হৈ গল এটো 10 নম্বৰটো এবাৰ 11 নম্বৰটো কি দিছে আমাক যে এটা একুৰিয়ামত মুঠ মাছ মতা মাছ 5টা আছে আৰু মাইকী মাছ আমাৰ 8টা আছে তো আমাক উলিয়াব দিছে যে কি মতা মাছ এটা স্ট্যাটিস্টিকভাৱে মাছ এটা উলিয়াই নিলে হেতু মতা মাছ হোৱাৰ সম্ভাৱিতাটো কি হেতু নিৰ্ণয় কৰিব দিছে তো আমি লিখিলো প্ৰথমতে যে দিয়া আছে মতা মাছৰ সংখ্যা 5টা
আৰু মাইকী মাছ আছে আমাৰ 8টা তেতিয়া আমাক উলিয়াব দিছে কি যে মতা মাছ পোৱাৰ সম্ভাৱিতাটো নিৰ্ণয় কৰিব দিছে তো প্ৰথমতে আমি জানিব লাগিব মুঠ ফল কিমানটা আছে ইয়াতে মুঠ ফল মানে কি হ'ব মুঠ মাছৰ সংখ্যাটো যিমান আছে হেতুই হ'ব কি আমাৰ মুঠ ফলৰ সংখ্যা তো আমি লিখিলো ইয়াতে আৰু আমাক উলিয়াব দিছে যেটো মতা মাছৰ সম্ভাৱিতাটো উলিয়াব দিছে তো মতা মাছৰ যেটো কি হ'ব ঘটনা মতা মাছ পোৱাৰ ঘটনাটো আমি হেতু আমি কিবা এটা নিৰ্দিষ্ট আখৰে খুচাই ল'ব লাগিব তাৰ পিছত আমি হেতুৰ সম্ভাৱিতাটো নিৰ্ণয় কৰিব পাৰিম তো লিখা ধৰা হল মতা মাছ পোৱাৰ ঘটনাটোক এমেৰে খুচিলো এতিয়া আমি লিখিম কি যে মুঠ মাছৰ সংখ্যা বা মুঠ ফলটো আমাৰ কিমান হ'ব মুঠ মাছৰ সংখ্যা হ'ব 5 + 8 তো 5 + 8 অৰ্থাৎ কিমান হ'ব এটো 13 আমি মুঠ মাছৰ সংখ্যা বা মুঠ ফলটো আমি পাই গলে কিমান 13 আৰু মতা মাছৰ সংখ্যা আমাক কিমান দিছিলে যে m সাপেক্ষে যেটো ঘটনা ঘটিছিলে সেই ঘটনাটোৰ মুঠ ফল কিমানটা আছে মতা মাছৰ সংখ্যা 5টা আছে তো আমি লিখি দিম ইয়াতে m সাপেক্ষে ঘটনাৰ সংখ্যা কিমান আমাৰ 5 এতিয়া আমি কি কৰিম যেটো আমাৰ সম্ভাৱিতা উলিয়াব দিছিলে হেতু নিৰ্ণয় কৰিব পাৰিম এটাকে probability of m equal to তলত হ'ব মুঠ ফল আৰু ওপৰত হ'ব মতা মাছৰ সংখ্যা বা m সাপেক্ষে হোৱা ঘটনা এতিয়া মানখিনি বহাই দিয়া তো মুঠ ফলটো আমি পাইছো কিমান 13 আৰু m সাপেক্ষে হোৱা ঘটনা কিমান পাইছো আমি 5 পাইছো গতিকে মানটো 5 বহাই দিলো তোমাৰ কিমান পালো আমি 13 5/13 তো এতিয়া এইখিনি সম্ভাৱিতা আমি কিমান পাম যে 13/5 তো হৈ গল উত্তৰটো এতিয়া আমাক দিছে কি এনেকুৱা চকৰি এটা আছে এই চকৰিৰ এনেকা 8টা ভাগ আছে আৰু প্ৰত্যেকটো ভাগতে এনেকা নাম্বাৰিং কৰা আছে 1 2 3 4 5 6 7 8 এনেকা দিয়া আছে তো ইয়াতে এটা ধৰা হল কাৰ্চিন দিয়া আছে এনেকা বাহিৰৰ পৰা এটা কাৰ্চিন আছে তো যেটো চকৰিটো এনেকা ঘূৰাই দিয়া ঘূৰাই পিছত এটা সময়ত গৈ কেনে এই কাৰ্চিনডাল যিকোনো এটা ভাগত এনেকা ৰৈ যায় এতিয়া আমাক উলিয়াব দিছে যে সেই কাৰ্চিনডাল 8ত ৰোৱাৰ সম্ভাৱিতা উলিয়াব দিছে বা সেই কাৰ্চিনডাল যিকোনো এটা যুগ্ম সংখ্যাত ৰোৱাৰ সম্ভাৱিতা উলিয়াব লাগে আৰু উলিয়াব দিছে দুইতকৈ ডাঙৰ সংখ্যা এটাত ৰোৱাৰ সম্ভাৱিতা আৰু উলিয়াব দিছে 9তকৈ সৰু সংখ্যা এটাত ৰোৱাৰ সম্ভাৱিতা তো আমি কেনেকৈ উলিয়াম এতিয়া প্ৰথমতে জানিব লাগিব কি ইয়াতে মুঠ ফল কেইটা আছে এটা মুঠ ঘৰ কেইটা আছে টোটাল 8টা ঘৰ আছে যেহেতু গতিকে মুঠ ফলৰ সংখ্যাটো আমি 8 পাম আৰু বাকি যিকেইটা ঘটনা ঘটিছে সেই ঘটনাকেইটা সাপেক্ষে আমি কি ফল পাম সেইকেইটা নিৰ্ণয় কৰিলে আমি ধুনীয়াকৈ উলিয়াব পাৰিম সম্ভাৱিতাটো তো প্ৰথমতে আমি লিখিলো কি এটা মুঠ ফল কেইটা আছে মুঠ ফল আছে আমাৰ বা মুঠ ঘটনা আমাৰ 8টা আছে তো 8টা লিখি দিলো এতিয়া আমাৰ 1 নম্বৰটো কি দিছে যে 8ত ৰোৱাৰ ঘটনা উলিয়াব দিছে তাৰ মানে আমি লিখিম যে কি এটো 8ত কটাডাল 8ত ৰোৱাৰ সম্ভাৱিতাটো বা এটা ঘটনাটো আমি কি এৰে খুচাম যিকোনো এটা a b c আখৰে খুচাই লও প্ৰথমতে তো লিখা ধৰা হল কটাডাল 8ত ৰোৱা ঘটনাটোক আমি ইৰে খুচাম এই দেখো সোয়া হল এটা ই সাপেক্ষে খোৱা ঘটনা কেইটা হ'ব এতিয়া আমাৰ ই সাপেক্ষে ঘটনা এতিয়া যেহেতু আমাক কতডাল কি কৈছে 8ত ৰব এটা যেহেতু আমাক কৈছে কি যে কতডাল 8ত ৰব লাগিব তো 8ত ৰোৱা মানে কি তাৰ 8 লিখি থকা ভাগ কেইটা আছে আমি হেতু চাব লাগিব তো তেতিয়া আমি হেতু কি হ'ব 8 সাপেক্ষে যেটো ঘটনা ঘটিব এই ঘটনাৰ মুঠ ফলৰ সংখ্যা আমি হেতু পাম আৰু আমাৰ অলৰেডি মুঠ ঘটনা আমাৰ 8টা দিয়াই আছে তো আমি লিখে চাব লাগিব ইয়াতে 8 কেইটাত লিখা আছে ইয়াতে যেটো 8 এটাতে লিখা আছে তাৰ মানে কি এই 8ত কতডাল ৰোৱা ঘটনাটো কেইবাৰ হ'ব এটাতে ৰব যায় বা এটা ঘৰতে আছে যেহেতু গতিকে এটো ঘটনাৰ সংখ্যা আমি কিমান পাম যে এই ঘটনাটো এবাৰে ঘটিব কাৰণ এটা ঘৰতে কি লিখা আছে 8 লিখা আছে এতিয়া আমি সম্ভাৱিতাটো উলিয়াব পাৰিম ধুনীয়াকৈ যে কি p of e বা probability of e আমি কি লিখিব লাগিব তলত লিখিব লাগিব আমাৰ মুঠ যেটো ফল আছিল আমি একেবাৰে লিখি দিছো বাক্যটো লিখি থকা নাই যে মুঠ ফল আমাৰ কিমান আছিল 8 আছিল 8টো হৈ গল আৰু ই সাপেক্ষে হোৱা ঘটনা আছিল ওপৰত লিখিব লাগিব বা 8 লিখি থকা কেইটা ঘৰ আছে সেইকেইটা আমি
লিখিব লাগে নাম্বাৰ কেইটা এটা ইয়াতে ই সাপেক্ষে হোৱা ঘটনা আমি কি এটাই পাইছো কাৰণ এটা ঘৰতে 8 লিখা আছে তাৰ মানে আমি এটো কি লিখিম 1 অৰ্থাৎ আমি এটা সম্ভাৱিতাটো কি পাই গলো p of e = 1/8 তো আমাৰ এক নম্বৰটো হৈ গল দুই নম্বৰটো কি দিছে এটা অযুগ্ম সংখ্যা পৰা এতিয়া আমাৰ হেক কতডাল যায় কেনে যিকোনো এটা অযুগ্ম সংখ্যা ৰোৱাৰ ঘটনাটো কেইবাৰ ঘটিছে হেতু চাব লাগিব প্ৰথমতে এটা ইয়াতে অযুগ্ম সংখ্যা কি কি আছে 1 এটা অযুগ্ম সংখ্যা আছে 3 এটা আছে 5 এটা আছে 7 এটা আছে মানে কেইটা আছে টোটাল অযুগ্ম সংখ্যা 4টা আছে মানে হেতু আমাৰ 4টা ঘৰত ৰলে আমাৰ কি হ'ব হেতু অযুগ্ম সংখ্যা ৰোৱাৰ এটা আমি চান্স পাম গতিকে আমি ওপৰত যেটো লিখিব লাগিব তলৰ মুঠ ঘটনাটো আমি 8টাই থাকিব ওপৰত আমি কি লিখিব লাগিব এতিয়া যেটো 4টা ঘৰত অযুগ্ম সংখ্যা লিখা আছে তাৰ মানে আমি ওপৰত কি লিখিম এবাৰ 4 লিখিলে আমি উত্তৰটো পাই যাম ধুনিয়াকে তো লিখা দুই নম্বৰটো যে এটা অযুগ্ম সংখ্যাটো ধৰা হল অযুগ্ম সংখ্যাত ৰোৱা ঘটনাটোক আমি এৰে খুচালো তো অযুগ্ম সংখ্যা ৰোৱা ঘটনাটো আমি কিৰে খুচিছো এবাৰ এৰে খুচাই লৈছো তো এটা আমি কি লব লাগিব এ সাপেক্ষে হোৱা ঘটনা কেইটা আছে উলিয়াব লাগিব যে এ সাপেক্ষে ঘটনা এটা এ সাপেক্ষে ঘটনা মানে কি যে এই কাটাডাল কিমানটা ঘৰত ৰলে আমাৰ তাত অযুগ্ম সংখ্যা লিখা আছে হেতু চাব লাগিব যে 1 ত ৰলে এটো অযুগ্ম সংখ্যা হ'ব বা 2 ত ৰলে নহয় আকৌ 3 ত ৰলে অযুগ্ম সংখ্যা হ'ব 5 ত ৰলে কি হ'ব অযুগ্ম সংখ্যা হ'ব আৰু 7 ত ৰলে আমাৰ কি হ'ব অযুগ্ম সংখ্যা হ'ব তাৰ মানে মুঠ কেইটা অযুগ্ম সংখ্যা আছে আমাৰ 4টা আছে তাৰ মানে এ সাপেক্ষে হোৱা ঘটনাৰ সংখ্যা কিমানটা হ'ব এতিয়া 4টা এতিয়া আমি যদি probability of a উলিয়াও সম্ভাৱিতাটো উলিয়ালে কি হ'ব তলত লিখিব লাগিব মুঠ ফল মুঠ আমাৰ 8টা ঘৰ আছিল 8 লিখি দিলো আৰু ওপৰত কি হ'ব এ সাপেক্ষে হোৱা ঘটনাটো আছিল তো এ সাপেক্ষে হোৱা ঘটনা কেইটা আছে এটা 4টা মানে 4/8 তো এটো যদি আমি লঘিষ্ঠ আকাৰত নিথাও কিমান হ'ব এটো 1/2 তো লিখিলে এটো কিমান পাম আমি 1/2 অৰ্থাৎ দুই নম্বৰটো উত্তৰ আমি কিমান পাই গলো 1/2 পাই গলো নেক্সট 3 নম্বৰটো কি দিছে 3 নম্বৰটো দিছে আমাক যে দুইতকৈ ডাঙৰ এটা সংখ্যা পোৱাৰ সম্ভাৱিতা উলিয়াব দিছে দুইতকৈ ডাঙৰ সংখ্যা কেইটা আছে এটো চাব লাগিব দুইতকৈ ডাঙৰ সংখ্যা কেইটা আছে আমাৰ 3 আছে 4 আছে 5 আছে 6 আছে 7 আছে আৰু 8 আছে মানে আমাৰ টোটাল 6টা আছে যদি কাটাডাল সেই 6টা ঘৰত যিকোনো এটা ৰৈ যায় তেনেহলে কি হ'ব হেতু দুইতকৈ ডাঙৰ হোৱাৰ সম্ভাৱিতা ডাঙৰ হ'ব সংখ্যাটো গতিকে আমি যেটো এবাৰ আমি ওপৰত যেটো সংখ্যা লিখিব লাগিব যে সেই ঘটনাটো কেইবাৰ ঘটিব পাৰে 6 বাৰ ঘটিব পাৰে কাৰণ 6টা সংখ্যা কি আছে দুইতকৈ ডাঙৰ লিখা আছে তো প্ৰথমতে লিখিলো ধৰা হল দুইতকৈ ডাঙৰ সংখ্যা এটা পোৱা ঘটনাটো আমি কি ৰে খুচাম এবাৰ ধৰা বি ৰে খুচালো বি ৰে খুচুৱা হল তো এতিয়া বি সাপেক্ষে হোৱা ঘটনা কেইটা হ'ব আমাৰ এতিয়া বি সাপেক্ষে ঘটনা তো বি সাপেক্ষে ঘটনা মানে কি দুইতকৈ ডাঙৰ সংখ্যা কেইটা আছে তো দুইতকৈ ডাঙৰ সংখ্যা এটা 6টা আছে যেহেতু তো এটো লিখি দিয়া 6 অৰ্থাৎ probability of b মান পাম আমি তলত লিখিব লাগিব মুঠ ফলটো 8 আৰু ওপৰত লিখিব লাগিব বি সাপেক্ষে হোৱা ঘটনা তো বি সাপেক্ষে হোৱা ঘটনা 6টা আছে তো 6 লিখি দিয়া এটো হৰণ কৰিলে আমি কিমান পাম এটো 2 ৰে 3 বাৰ যায় আৰু এটো 2 ৰে 4 বাৰ যায় অৰ্থাৎ এটো কিমান পাম আমি 3/4 অৰ্থাৎ 3 নম্বৰটো উত্তৰ আমি কি পাই গলো এতিয়া 3/4 নেক্সট 4 নম্বৰটো কি দিছে নতকৈ সৰু এটা সংখ্যা পোৱাৰ সম্ভাৱিতা কিমান হ'ব এটা নতকৈ সৰু সংখ্যা কেইটা আছে ইয়াতে গোটেইকেইটা নতকৈ সৰু সংখ্যাই হয় তাৰ মানে 8টা ঘৰ 8টাই ঘৰ কি হয় আমাৰ নতকৈ সৰু সংখ্যাই হয় তাৰ মানে এটো এটা নিশ্চিত ঘটনা তো নিশ্চিত ঘটনা হোৱাৰ লগে লগে কি হ'ব এটো আমাৰ সম্ভাৱিতাটো আমি কিমান পাম 1 পাম তো আমি যদি হেতু এনাকে উলিয়াও কি লিখিব লাগিব প্ৰথমতে যে ধৰা হল নতকৈ সৰু সংখ্যা পোৱা ঘটনাটোক আমি কি ৰে খুচাম এবাৰ বিএসসি ৰে খুচাল ধৰা হল সি ৰে খুচুৱা হল তো সি ৰে খুচুৱাৰ লগে লগে সি সাপেক্ষে হোৱা ঘটনা কেইটা পাম আমি সি সাপেক্ষে হোৱা ঘটনা যেহেতু এটা 8টা ঘৰে গোটেইকেইটা ঘৰে কি নতকৈ সৰু সংখ্যা হয় তাৰ মানে আমি সি সাপেক্ষে হোৱা ঘটনা আমি কি পাম 8 পাম কাৰণ প্ৰত্যেকটো ঘৰতে কি আছে নতকৈ সৰু সংখ্যাই লিখা আছে তো 1 ত ৰলে আমি নতকৈ সৰু পাম 2 ত ৰলে নতকৈ সৰু পাম এনেকৈ একদম 8 লৈ আমি কি পাম নতকৈ সৰু সংখ্যাই পাম তাৰ মানে প্ৰত্যেকটো ঘটনাই কি হ'ব আমাৰ নতকৈ সৰু সংখ্যা পোৱাৰ ঘটনাই হ'ব গতিকে মুঠ ঘটনা আমি কিমান পালো 8টা পালো এতিয়া আমি probability of c যদি উলিয়াই দিও কি পাম এটো তলত লিখিব লাগিব মুঠ ফলটো মুঠ ফল আমাৰ কেইটা আছিল
8টা আছিলে মুঠ ঘটনা 8টা আছিলে আৰু 9তকৈ সৰু সংখ্যা পোৱা ঘটনাও কেইটা আছে আমাৰ 8টাই আছে তো 8/8 মানে আমি কি লিখিব লাগিব এটো 1 লিখিব পাৰো গতিকে এইটো আমি সম্ভাৱিতা কিমান পালো 1 পালো আৰু আমি জানো যে কি সম্ভাৱিতা যদি মান এটা 1 হয় তেনহলে হেতু কি ঘটনা বুলি কোৱা হয় নিশ্চিত ঘটনা বুলি কোৱা হয় তো আমাৰ হৈ গল 12 নম্বৰটো এবাৰ 13 নম্বৰটো কি দিছে আমাক যে এটা লুডু গুটি মাৰি পঠিয়ালে লুডু গুটিটা আমি এনেকৈ দলিয়াই দিলো দিয়াৰ পিছত তাতে যিকেইটা ফল আছে সেই ফল কেইটাৰ পৰা আমি কি এটা মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা উলিয়াব দিছে বা 2 আৰু 6 ৰ মাজত এটা সংখ্যা পোৱাৰ সম্ভাৱিতা উলিয়াব দিছে আৰু এটা অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা উলিয়াব দিছে এটা লুডু গুটি এটা আমি দলিয়াই মাৰি দিলে আমি তাত কি ফল পাব পাৰো আমি কি থাকে লুডু গুটি এটা লিখা থাকে কি 6খন পৃষ্ঠা থাকে তাত তো 1 ৰ পৰা 6 লৈ লিখা থাকে তো আমি 1 2 3 4 5 6 এইকেইটা আমি সংখ্যা পাব পাৰো তো তাৰ পৰা আমাৰ কি মৌলিক সংখ্যা কেইটা আছে বাছিব লাগিব বা 2 আৰু 6 ৰ মাজত কেইটা সংখ্যা আছে এটো বাছিব লাগিব আৰু ইপিনে কি এটা অযুগ্ম সংখ্যা বা অযুগ্ম সংখ্যা কেইটা আছে আমি হেতু বাছিব লাগিব তো তেনেকৈ আমি ইয়াৰ সম্ভাৱিতাটো নিৰ্ণয় কৰিব পাৰিম তো প্ৰথমতে লিখিলো আমি ফল কি পাও হেতু লিখিলো তো লিখা লুডু গুটি এটা মাৰি পঠিয়ালে পোৱা সম্ভাৱ্য কি ফল কেইটা সম্ভাৱ্য ফল কেইটা হল আমি কি আছে 1 আছে 2 3 4 5 আৰু 6 অৰ্থাৎ মুঠ ফলৰ সংখ্যা কিমান পাম এতিয়া আমি যে মুঠ ফল 6টা আছে গতিকে আমি মুঠ ফল আমি কিমান পালো 6 পালো হৈ গল এতিয়া আমি প্ৰথম দুখ চাও 1 নম্বৰটো কি দিছে যে 1 নম্বৰটো কৰিব দিছে এটা মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা তো ইয়াতে মৌলিক সংখ্যা কেইটা আছে আমাৰ 2টো মৌলিক সংখ্যা 3টো মৌলিক সংখ্যা আৰু 5টো মৌলিক সংখ্যা মানে কেইটা আছে ইয়াত 3টা টোটাল মৌলিক সংখ্যা আছে তো আমি প্ৰথমতে লিখিলো যে মৌলিক সংখ্যা পোৱা ঘটনাটো আমি কিবা এটা নিৰ্দিষ্ট আখৰে সূচাই লও ধৰা হল মৌলিক সংখ্যা এটা মৌলিক সংখ্যা পোৱাৰ ঘটনাটো এটা মৌলিক সংখ্যা পোৱা ঘটনাটো আমি কি হল পি ৰে সূচালো প্ৰাইম নম্বৰ তো এটা মৌলিক সংখ্যা কি আছে আমাৰ 2 আছে 3 আছে আৰু 5 আছে তাৰ মানে আমি মুঠ মৌলিক সংখ্যা পোৱা ঘটনা আমি কেইটা পাইছো 3টা পাইছো যদি আমি লুডু গুটিটো মাৰি পঠালে 2 পৰে তেতিয়াহলে হেতু মৌলিক সংখ্যা হ'ব আকৌ এবাৰ মাৰিলো 3 পৰিলে হেতু মৌলিক সংখ্যা হ'ব আৰু এবাৰ মাৰিলো কি 5 পৰিলে তো কিমান হ'ব হেতু মৌলিক সংখ্যা হ'ব মাত্ৰ আমাৰ মুঠ টোটাল কেইটা মৌলিক সংখ্যা আছে আমাৰ মাজত 3টা মৌলিক সংখ্যা আছে তাৰ মানে কি হ'ব 3টা মৌলিক সংখ্যা পোৱাৰ ঘটনা আছে তো এতিয়া লিখা যে পি সাপেক্ষে হোৱা ঘটনা আমাৰ কেইটা হ'ব পি সাপেক্ষে ঘটা ঘটনাৰ সংখ্যা আমি কিমান পাম এতিয়া টোটাল 3টা পাম কি আছে আমাৰ 2 3 আৰু 5 হৈ গল এতিয়া probability of p এটা p to লিখা probability of p লিখাৰ কাৰণে আমি e লিখি দিও তেতিয়া সহজ হ'ব বেছি এটো e লিখি দিলো তো এতিয়া probability of e কি পাম আমি তলত লিখিব লাগিব মুঠ ফলটো তো মুঠ ফলটো আমাৰ কিমানটা আছে 6টা আছে 6 লিখি দিলো আৰু ওপৰত আমি কি লিখিব লাগিব যে ই সাপেক্ষে হোৱা ঘটনা কেইটা আছে তো ই সাপেক্ষে হোৱা ঘটনা কেইটা আছে আমাৰ 3টা আছে তো এটো 3 লিখি দিয়া তো 3/6 মানে আমি কি লিখিব পাৰো এটো 1/2 অৰ্থাৎ এটা মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতাটো আমি কিমান পালো এতিয়া 2 ভাগৰ 1 বা 1/2 পাই গলো নেক্সট 2 নম্বৰটো কি দিছে 2 নম্বৰটো আমাক উলিয়াব দিছে যে কি 2 আৰু 6 ৰ মাজত এটা সংখ্যা পোৱা ঘটনাটো কিমান হ'ব সম্ভাৱিতা কিমান হ'ব এটো উলিয়াব দিছে এটা 2 আৰু 6 ৰ মাজত কি সংখ্যা আছে 2 আৰু 6 ৰ মাজত যদি চাও আমি 3 4 আৰু 5 ইয়াতো কি হ'ব 3টা মুঠ ফল আছে তো এটো নিচিনা হ'ব উত্তৰটো তো লিখা ধৰা হল 2 আৰু 3 সৰি 2 আৰু 6 মাজৰ এটা সংখ্যা পোৱা ঘটনাটোক আমি কি এৰে খুচাম এৰে খুচাই দিলো ধৰা হল এৰে খুচুৱা হল তাৰ মানে এটা এ সাপেক্ষে কিমানটা ঘটনা থাকিব আমাৰ এ সাপেক্ষে ঘটনা আমি পাম কিমান এ সাপেক্ষে ঘটনা মানে কি 2 আৰু 6 ৰ মাজত কেইটা সংখ্যা আছে তো আমাৰ 2 আৰু 6 ৰ মাজত সংখ্যা কেইটা আছে 3 4 আৰু 5 তিনিটা আছে যেহেতু গতিকে যে লিখি দিও 3 অৰ্থাৎ probability of a মানে আমি এৰ যদি আমি সম্ভাৱিতা হলেও কি হ'ব তলত লিখিব লাগিব মুঠ ফলটো তো মুঠ ফল আমাৰ কিমানটা আছিল 6টা আৰু এ সাপেক্ষে হোৱা ঘটনা কেইটা আছে 3টা
তো আমি এটো যেটো সূত্ৰ আছে হেতু সূত্ৰ ব্যৱহাৰ কৰি কেনে 3/6 এটো পাই গলো উত্তৰটো তো এটো কাটাকাটি কৰিলে কিমান হ'ব 1/2 অৰ্থাৎ মানটো কিমান পালো 1/2 এতিয়া সম্ভাৱিতাত আমি এটোৱে সূত্ৰ সবতে ইউজ হৈ আছে যে কি p of a উলিওৱা যেটো সূত্ৰ বা সম্ভাৱিতা উলিওৱা সূত্ৰ তলত লিখিব লাগে মুঠ ফলটো ওপৰত লিখিব লাগে কি আমাৰ সেই যেটো ঘটনা কৈছে সেই ঘটনাটো সাপেক্ষে হোৱা মুঠ ঘটনাৰ সংখ্যা লিখিব লাগে তো এটোৱে সূত্ৰ আৰু নেক্সট আমি প্ৰথমতে এটা পাইছিলো সূত্ৰ কি p of e plus p of e is equal to 1 যেটো প্ৰত্যেকটো প্ৰাথমিক ঘটনাৰ যোগফলৰ সংখ্যাটো কি হয় 1 হয় বা কোনো এটা ঘটনা ঘটা আৰু নঘটাৰ মাজৰ যোগফলটো বা দুটাৰ মাজৰ আমি যদি 8 যোগ কৰি দিও হেতুটা তেতিয়ালে তাৰ ভ্যালুটো কি পাও 1 পাও তো এই দুটা সূত্ৰৰ সম্ভাৱিতা আমাৰ দৰকাৰী তো এই দুটা সূত্ৰ যদি তোমালোকে ভালকৈ বুজি পোৱা জানা তেতিয়ালে সম্ভাৱিতাৰ প্ৰত্যেকটো অংক একদম ইজিলি কৰিব পাৰিবা নেক্সট 3 নম্বৰটো কি দিছে চাও এতিয়া 3 নম্বৰটো আমাক কি দিছে এটা অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা উলিয়াব দিছে তো এটো একে নিচিনা হ'ব অযুগ্ম সংখ্যা পোৱা মানে কি এটা অযুগ্ম সংখ্যা কি আছে আমি যদি চাও তো 1 টো অযুগ্ম সংখ্যা 3 টো অযুগ্ম সংখ্যা আৰু 5 টো অযুগ্ম সংখ্যা তো আমি এইকেইটা কি হল অযুগ্ম সংখ্যা গতিকে ইয়াতো অযুগ্ম সংখ্যা পোৱাৰ ঘটনা কেইটা পালো তিনিটাই পালো তাৰ মানে এটোৰ মান কিমান হ'ব আমাৰ 1/2 এ ওলাব তো লিখা এটো এটা অযুগ্ম সংখ্যা পোৱা ঘটনাটোক আমি কি হেৰে খুচাম এ লিখিছিলো আৰু বি ৰে খুচুৱা হল তো আমি বি সাপেক্ষে পোৱা ঘটনা আমি কিমান পাম এতিয়া বি সাপেক্ষে ঘটনা আমি কিমান পাম এতিয়া যেটো 1 3 আৰু 5 আছে তিনিটা আছে তাৰ মানে এটো কিমান হ'ব মান 3 এ হ'ব এতিয়া যদি probability of b উলিয়াও বা b ৰ সম্ভাৱিতা উলিয়াও আমি কি পাম তলত দেখিব লাগিব মুঠ ফল আমাৰ কিমান আছে 6টা আছিল আৰু b সাপেক্ষে হোৱা ঘটনা আমি কেইটা পাইছো তিনিটা পাইছো তো 3/6 কিমান পালো 1/2 গতিকে এটো উত্তৰ আমি কিমান পাই গলো 1/2 এ হৈ গল তো তিনিটাৰে উত্তৰ সেমে ওলাইছে 1/2 আৰু 1/2 এ তো হৈ গল এটো এটা 14 নম্বৰটো কি দিছে আমাক যে তাছৰ পাতৰ পৰা আমাক কি দিছে যে ৰঙা ৰঙৰ ৰজাপৰ সম্ভাৱিতা উলিয়াব দিছে এটা মুখ কাৰ্ড উলিয়াব সম্ভাৱিতা উলিয়াব দিছে এখন কি ৰঙা মুখ কাৰ্ড পোৱাৰ সম্ভাৱিতা তাৰ পিছত হৰটনৰ গোলাম পোৱাৰ সম্ভাৱিতা ইস্কাপনৰ সম্ভাৱিতা আৰু এটা ইস্কাপন পোৱা আৰু ৰোহিতনৰ ৰাণী পোৱাৰ সম্ভাৱিতা উলিয়াব দিছে এটা ইয়াৰ অংকটো কৰাৰ আগতে তাছপাতৰ যিখিনি আমাৰ কনসেপ্ট আছিল অলপমান মই ৰিপিট কৰি দিছো যে তাছপাত আমাৰ কি আছিল মুঠ তাছপাতৰ সংখ্যা আছিল 52খন তো টোটাল কাট থাকে কিমানখন 52খন তো ইয়াৰে কেইটা ভাগ থাকে 4টা ভাগ থাকে এনেকৈ 4টা ভাগ থাকে এটা হল কি আছিল ইস্কাপন তাৰ পিছত ৰোহিতন হৰটন আৰু এটা আছিল চিৰটন এইকেইটা ভাগ আছিল আমাৰ 4টা ভাগ 52ৰ যদি 4টা ভাগ কৰি দিও আমি কিমানখনকে পাম এটা ভাগত 13খনকে কাৰ্ড আছিল আৰু এই প্ৰত্যেকখন 13খন কাৰ্ডতে কি আছিল 13টা বেলেগ নাম আছিল তো প্ৰথমতে আছিল 2 3 4 5 6 7 8 9 আৰু 10 তো এনেকৈ আমাৰ কেইখন কাৰ্ড আছিল 9খন কাৰ্ড আছিল নাম্বাৰ থকা সেইখন নাম্বাৰ এটা কি 2 3 4 5 6 7 8 9 10 আৰু বাকি 4খন কাৰ্ড আছিল সেই 4খন কাৰ্ডৰ নাম কি আছিল এখনৰ নাম আছিল টেক্কা এখনৰ নাম কি আছিল কি ৰজা এখন আছিল ৰাণী আৰু এখন আছিল আমাৰ কি গোলাম তো টোটাল আমাৰ কেইখন হৈ গল এই 4খন আৰু এই 9খন লগ হৈ 13খন কাৰ্ড হৈ গল তো এই নামখিনি প্ৰত্যেকখনৰ কাৰণে সেম হয় যে ইস্কাপনৰ এইখন 13খন কাৰ্ডে আছে ৰোহিতনৰ 13খন কাৰ্ডে আছে হৰটনৰো কি হ'ব 13খনৰ আছে আৰু চিৰটনৰো কি হয় 13খনৰে আছে আৰু এটা কথা আছে কি ইয়াৰে দুটা ৰং আছে এটা হল দুখন কাৰ্ড দুটা ভাগৰ ইস্কাপন আৰু চিৰটনৰ ভাগৰ ৰংটো কি হল কোলা আৰু যেটো ৰোহিতন আৰু হৰটন আছে এই দুটা ভাগৰ ৰংটো কি ৰঙা ৰং এতিয়া ইয়াতে যে ৰজা ৰাণী আৰু গোলাম আছে এই তিনিখন কাৰ্ডক কি কাৰ্ড বুলি কয় মুখ কাৰ্ড বুলি কোৱা হয় মুখ কাৰ্ড বা ইংলিছত হলে ফেস কাৰ্ড তো এই যদি পাঠখিনি মনত ৰাখিব পাৰো তোমালোকে একদম এইবিলাক অংক কৰাত একো প্ৰবলেম নহয় একদম ইজি হ'ব জাস্ট মনত ৰাখিব লাগে কি ইয়াতে 9খন কাৰ্ড 2 নম্বৰৰ পৰা 10 নম্বৰলৈ 9খন কাৰ্ড আছে আৰু বাকি 4খন টেক্কা ৰজা ৰাণী আৰু গোলামক কি বুলি কোৱা হয় ফেস কাৰ্ড বা মুখ কাৰ্ড বুলি কোৱা হয় আৰু কি আছিল এই দুটা ৰং আছিল ৰঙা আৰু এটোৰ ৰং কি আছিল আমাৰ কোলা আছিল এতিয়া আমাৰ ইয়াতে কি খুদিছে যে এটা ৰঙা ৰঙৰ ৰজা পোৱাৰ সম্ভাৱিতা তো ৰঙা ৰঙৰ ৰজা কেইটা থাকিব এতিয়া ৰোহিতন আৰু হৰটন দুটা ৰঙা ৰঙৰ আছিল দুখন কাৰ্ড
তো ইয়াৰে এখন কাৰ্ড কি হয় ৰোহিতনৰ এটা ৰজা আছে আৰু হৰটনৰ এটা ৰজা আছে তাৰমানে টোটেল ৰজা আমাৰ কেইটা হ'ব টোটেল দুটা ৰজা হ'ব কাৰণ ৰঙা ৰঙৰ দুটা ৰজা ক'লা ৰঙৰ দুটা ৰজা আছিলে কাৰণ এইটোৰ ভাগৰো এটা ৰজা এইটো ভাগৰো ৰজা এইটো ভাগতো ৰজা আছিলে এইটো ভাগতো ৰজা আছিলে আমাক কৈছে অকল কি ৰঙা ৰঙৰ ক্ষেত্ৰত তাৰমানে এই দুটা ভাগ বাদ দিব লাগিব অকল এই দুটা ভাগত থকাখিনি আমাৰ কি হ'ব ৰঙা ৰঙৰ ৰজা হ'ব তো ৰঙা ৰঙৰ ৰজা সংখ্যা আমি কিমান পাম 2 পাম তো আমি মুঠ ফল কিমানটা আছিল 52টা আছিল মুঠ ফল আৰু ৰঙা ৰঙৰ কাৰ্ড কেইখন আছিল ৰজা দুখন আছিল তো মানে 52 ভাগৰ 2 হ'ব তো এটা হৈ গ'ল উত্তৰ নেক্সট আমি 2 নম্বৰটো কি দিছে এটা মুখ কাৰ্ড পোৱা এটা মুখ কাৰ্ড আমাৰ টোটাল কেইখন আছে প্ৰত্যেকটো ভাগতে 3খনকৈ মুখ কাৰ্ড হলে 4টা ভাগত কিমান হ'ব টোটাল 12খন হ'ব তো আমি 52 ভাগৰ 12 হৈ গ'ল উত্তৰ বা আমাক নেক্সটটো কি দিছে এটা ৰঙা ৰঙৰ মুখ কাৰ্ড পোৱা তো ৰঙা ৰঙৰ মুখ কাৰ্ড কেইখন আছে আমাৰ যে এইটো ভাগ আৰু এইটো ভাগ ৰঙা ৰং হয় তো প্ৰত্যেকটো ভাগতে 3খনকৈ আছে তো দুটা ভাগত কেইখন থাকিব 3 গুণ 6খন থাকিব তো এইটো মুখ ৰঙা ৰঙৰ মুখ কাৰ্ড পোৱা ঘটনা আমাৰ কিমান হ'ব 6 হ'ব আকৌ একে নিচিনা হৰটনৰ গোলাম পোৱা সম্ভাৱিতা সুধিছে তো প্ৰত্যেকটো ভাগতে গোলাম এটাকা থাকে আমাক নাম ধৰি দিছে যে কি হৰটন কেইটা আছে সুধিছে তো হৰটন আমাৰ এটাই থাকিব গতিকে এইটোৰ আমি কি পাম সম্ভাৱিতাটো 1 পাম ঘটনাটো 52 ভাগৰ 1 হ'ব উত্তৰটো বা আকৌ এটা স্কাপন পোৱাৰ সম্ভাৱিতা সুধিছে তো স্কাপনৰ কাৰ্ড কেইখন আছে মোৰ স্কাপনৰ কাৰ্ড আছিল মুঠ 13খন থাকে এটা ভাগত তাৰ মানে কি হ'ব ইয়াৰ এটা স্কাপন বুলি কৈছে যে গোটেই এই 13খন কাৰ্ড গোটেইখনে আহিব তাৰ মানে এইটোৰ মান কিমান হ'ব 52 ভাগৰ 13 হ'ব 13 হ'ব আৰু নেক্সটটো হৈছে কি ৰোহিতনৰ ৰাণী তো ৰোহিতনৰ ৰাণী কেইটা আছে প্ৰত্যেকটো ভাগতে এটা এটা ৰাণী আছে বা এটা এটা ৰজা আছে তো আমাৰ অকল ৰোহিতনৰহে সুধিছে গতিকে আৰু ৰোহিতনৰ ক্ষেত্ৰত ৰাণী কিমান হ'ব এটাই হ'ব তাৰ মানে এইটো উত্তৰটো কিমান হ'ব 52 ভাগৰ 1 একদম ইজি মই লিখি দিছো এতিয়া এটা আমি লিখিছো প্ৰথমতে সলিউশন কি লিখিম যে মুঠ কাৰ্ডৰ সংখ্যা আমাৰ কিমান আছে সেইটো লিখি লও যে মুঠ কাৰ্ড আমাৰ কিমান খন আছিল 52 খন আছিল গতিকে মুঠ ফল বা মুঠ কাৰ্ড আমাৰ কিমান হ'ব 52 এটা আমি যিমান কিটা অংক কৰিম গোটেই কেইটা তলৰ ভগ্নাংশত আমি কি লিখিব লাগিব ভগ্নাংশৰ তলৰ অংশত মুঠ ফলটো 52 লিখিব লাগিব হৈ গল নেক্সট আমি এতিয়া এইকেইটা মানখিনি লিখি যাও 1 নম্বৰটো দিছে যে এটা ৰঙা ৰঙৰ ৰজা পোৱাৰ সম্ভাৱিতা তো আমি এইটো ঘটনা কিবা এটা নিৰ্দিষ্ট আখৰে খুচাই লও ধৰা হল R কি এটা ৰঙা ৰঙৰ ৰজা পোৱা ঘটনা ধৰা হল R এটা ৰঙা ৰঙৰ ৰজা হোৱা ঘটনা আমি কি কইলো ৰঙা ৰঙৰ ৰজা হোৱা ঘটনাটো আমি কি এৰে খুচাইছো এতিয়া R এৰে খুচাইছো এতিয়া R সাপেক্ষে হোৱা ঘটনা কেইটা হ'ব হেতু লিখিব লাগিব প্ৰথমতে তো লিখা R সাপেক্ষে ঘটনা আমি কিমানটা পাইছো ৰঙা ৰঙৰ ৰজা কেইটা আছে এতিয়া আমাৰ তাছৰ বাটত কি আছিল 4টা ভাগ আছিল এটা দুটা ভাগ ৰঙা হয় তো দুটা ভাগত প্ৰত্যেকটো ভাগতে কি এটা ৰজা থাকে গতিকে দুটা ভাগত মুঠ কেইটা ৰজা থাকিব দুটা ৰজা থাকিব তো হৈ গলে তো 2 এতিয়া আমি probability of r যদি উলিয়াও r সাপেক্ষে যদি সম্ভাৱিতা উলিয়াও তেতিয়ালে কি হ'ব তলত লিখিব লাগিব মুঠ ফলটো তো মুঠ ফল আমাৰ কিমান আছে 52 আছে তো 52 লিখি দিয়া আৰু ওপৰত লিখিব লাগিব ৰঙা ৰং সাপেক্ষে বা ৰঙা ৰঙৰ ৰজা পোৱাৰ যিটো ঘটনাৰ ফল মুঠ সংখ্যা আছে হেতু লিখিব লাগিব তো r সাপেক্ষে হোৱা ঘটনা আমি 2 পাইছো যেহেতু তো 2 লিখি দিয়া এটো যদি কাটাকাটি কৰি কিমান হ'ব এটো ওপৰত থাকিব 1 2 ৰে হৰণ কৰিলে আৰু এটো 2 ৰে হৰণ কৰিলে থাকিব কিমান 26 অৰ্থাৎ এটোৰ মান কিমান পাই গলো 1/26 তো 1 নম্বৰটোৰ কাৰণে সম্ভাৱিতাৰ মানটো আমি কিমান পালো 26/11 নেক্সট 2 নম্বৰটো কি দিছে চাও 2 নম্বৰটো দিছে আমাক যে এটা মুখ কাৰ্ড পোৱাৰ সম্ভাৱিতা উলিয়াব দিছে তো আকৌ আমি লিখিলো যে কি ধৰা হল মুখ কাৰ্ড ধৰা হল এটো r ৰঙৰ কাৰণে আমি r লিখিছিলো বা মুখ কাৰ্ডৰ কাৰণে আমি ফেস f লিখিলো ধৰা হল তো f এটা মুখ কাৰ্ড হোৱা ঘটনা তো আমি মুখ কাৰ্ড হোৱা ঘটনাটো আমি কিৰে খুচাইছো এবাৰ f এৰে খুচাইছো হল এতিয়া মানখিনি বহাই দিয়া সৰি মানটো লিখিব লাগিব প্ৰথমতে আমি f সাপেক্ষে হোৱা ঘটনা কেইটা আছে তো লিখা f সাপেক্ষে হোৱা ঘটনা তো এটা f সাপেক্ষে হোৱা ঘটনা বা মুখ কাৰ্ড কেইখন আছে আমি প্ৰথমতে লিখিব লাগিব এটা ৰং ধৰি দিয়া নাই আকৌ বা কোনটো ভাগৰ হ'ব হেতু কোৱা নাই আমাক কৈছে কি ওভাৰঅল কেইটা মুখ কাৰ্ড আছে এটা আমি জানো যে প্ৰত্যেকটো ভাগতে 3খনকৈ মুখ কাৰ্ড আছে গতিকে আমাৰ মুঠ ভাগ কেইটা আছিল 4খন আছে 4টা ভাগ আছিল তো প্ৰত্যেকটো ভাগত 3টা থাকিলে মুঠ কেইটা হ'ব 4 3 গুণ 12টা হ'ব তো আমি মুখ কাৰ্ডৰ সংখ্যা আমি কিমান লিখিব লাগিব এতিয়া 12 লিখিব লাগিব তো এতিয়া সম্ভাৱিতাটো উলিয়াই দিয়া p of f তো p of কিমান হ'ব তলত লিখিব লাগিব মুঠ ফলটো যেটো আমাৰ 52 আৰু ওপৰত আমি কি লিখিম 12 কাৰণ আমাৰ মুখ কাৰ্ডৰ সংখ্যা কিখন আছিল 12খন আছিল এতিয়া এটো কাটাকাটি কৰিলে কিমান হ'ব 12 টো যদি আমি 2 ৰে হৰণ কৰো 6 বাৰ যাব আৰু যদি 2 ৰে কৰাত আমি কি কৰিব
ঠিক আছে 2 ৰে কৰিলে 6 বাৰ গ'ল আৰু এটো 52 ক 2 ৰে কৰিলে আমি কিমান পাম 26 বাৰ গ'ল আকৌ যদি 2 ৰে হৰণ কৰি এটো কিমান বাৰ যাব 3 বাৰ যাব 4 ৰে আৰু এটো 3 কিমান যাব 2 ৰে 2 ৰে 26 অৰ্থাৎ এটো কিমান পালো আমি 3/13 মানে 4 ৰে 52 আৰু 4 ৰে 12 হানেকৈ কৰিব পাৰো তো এটো কাটাকাটি কৰোতে আমি কিমান পালো 13 ভাগৰ 3 বা 3/13 তো আমাৰ এখন মুখ কাৰ্ড পোৱাৰ ঘটনাটো আমি সম্ভাৱিত কিমান পালো এতিয়া 13 ভাগৰ 3 নেক্সট 3 নম্বৰটো কি দিছে আমাক 3 নম্বৰটো উলিয়াব দিছে এটা ৰঙা মুখ কাৰ্ড পোৱাৰ সম্ভাৱিত এটা প্ৰথমতে আছিল এটা মুখ কাৰ্ড পোৱাৰ মুখ কাৰ্ড আমাৰ মুখখন টোটাল 12 খন আছিল কাৰণে 12 কৰিছিল এবাৰ ৰঙা ৰঙৰ মুখ কাৰ্ড খুদিছে গতিকে ৰঙা ৰঙৰ ভাগ কেইটা আছিল আমাৰ দুটা ভাগ আছিল তো প্ৰত্যেকটো ভাগত 3 খনকৈ মুখ কাৰ্ড আছে তাৰ মানে এবাৰ ঘটনাটোত আমি কেইটা পাম ফল যে প্ৰত্যেকটো ভাগত 3 টাকা আছে দুটা ভাগত আমাৰ কিমান হ'ব টোটাল 6টা ভাগ হ'ব ঘটনা হ'ব গতিকে আমি লিখিম যে কি ধৰা হল f ললো r ললো এবাৰ ধৰা হল আমি কি লম a বুলি ধৰি ললো ধৰা হল a এটা ৰঙা মুখ কাৰ্ড পোৱা ঘটনা মুখ কাৰ্ড পোৱা ঘটনা তো আমি ঘটনাটো কি এৰে খুচাইছো এবাৰ এৰে খুচাইছো তো এ সাপেক্ষে হোৱা ঘটনা আমি কিমান পাম এতিয়া এ সাপেক্ষে ঘটা ঘটনা তো এ সাপেক্ষে হোৱা ঘটনা মানে আমি কি লিখিব লাগিব যে ইয়াতে কেইখন ৰঙা ৰঙৰ মুখ কাৰ্ড আছে তো ৰঙা ৰঙৰ মুখ কাৰ্ড আমাৰ কেইখন আছে দুটা ভাগত ৰঙা ৰং আছিল তো প্ৰত্যেকটো ভাগত 3 খনকৈ আছে অৰ্থাৎ 3 2 গুণ 6 খন পালো আমি টোটাল হৈ গল এতিয়া আমি p of a বা probability of a উলিয়াই দিয়া তলত পাম কি মুঠ ফল 52 আৰু ওপৰত আমি কি পাম 6 যেটো আমাৰ এ সাপেক্ষে হোৱা ঘটনা আছিল 6 খন তো আমি দুটাকে হৰণ কৰিলে কিমান হ'ব 3 আৰু এটো হৰণ কৰিলে কিমান পাম 3 ৰে 26 পাম তো অৰ্থাৎ মানটো কিমান পালো 3/26 অৰ্থাৎ আমাৰ ৰঙা ৰঙৰ মুখ কাৰ্ড পোৱাৰ সম্ভাৱিতটো আমি কিমান পালো 26 ভাগৰ 3 এবাৰ 4 নম্বৰটো কি দিছে 4 নম্বৰটো দিছে হৰ্টনৰ গোলাম পোৱাৰ সম্ভাৱিত তো আকৌ এটো এটা আখৰৰে খুচাই লোৱা ধৰা হল এ ধৰিলো বা বি ধৰিলো ধৰা হল বি হৰ্টন গোলাম পোৱা ঘটনা তো আমি হৰ্টনৰ গোলাম পোৱা ঘটনাটো কি এৰে খুচাইছো বি আখৰটোৰে খুচাইছো হল এতিয়া বি সাপেক্ষে হোৱা ঘটনা কেইটা আছে আমাৰ এটো লিখা বি সাপেক্ষে হোৱা ঘটনা এটা হৰ্টনৰ গোলাম কেইটা আছে তাছৰ পাতত কি আছিল প্ৰত্যেকটো ভাগতে এটাকে গোলাম আছিল মাত্ৰ আমাক অকল নাম ধৰি দিছে যে কি হৰ্টনৰ ক্ষেত্ৰতে খুদিছে গতিকে আমাৰ কিমান হ'ব গোলামৰ সংখ্যা এটাই হ'ব যদি আমাৰ গোটেইখিনি ওভাৰঅল খুদিলে হয় যে গোটেইকেইটা ভাগতে কিমান টোটাল হ'ব তেতিয়া 4টা হলে হয় এটা ইয়াতে অকল খুদিছে হৰ্টনৰ ক্ষেত্ৰতে তাৰ মানে এটা আমি কি লিখিম বি সাপেক্ষে হোৱা ঘটনা অনলি 1 এ হ'ব অৰ্থাৎ আমি সম্ভাৱিত উলিয়ালে p of b = কিমান পাম তলত পাম 52 মুঠ ফলটো আৰু ওপৰত বি সাপেক্ষে হোৱা ঘটনা 1 অৰ্থাৎ 52 ভাগৰ 1 তোমাৰ 4 নম্বৰৰ উত্তৰ কিমান পালো 52 ভাগৰ 1 আৰু 5 নম্বৰটো কি দিছে 5 নম্বৰটো দিছে এটা ইস্কাপন পোৱা ঘটনা আকৌ এটো আমি এটা আখৰৰে ধৰিলে ধৰা হল এবাৰ c আখৰটো ললো ধৰা হল c এটা ইস্কাপন পোৱা ঘটনা এতে ইস্কাপন পোৱা ঘটনাটো আমি c ৰে খুচালো গতিকে c সাপেক্ষে হোৱা ঘটনা কেইটা হ'ব ইস্কাপনৰ মুঠ কাৰ্ড কেইখন আছিল ইস্কাপনটো যেহেতু সেই 4টা ভাগৰ এটা ভাগ হয় আৰু প্ৰত্যেকটো ভাগত 13 খনকৈ কাৰ্ড আছিল তাৰ মানে ইস্কাপনৰ মুঠ কাৰ্ডৰ সংখ্যা কিমান হ'ব 13 হ'ব হেতুৱে কি হ'ব ইস্কাপন পোৱা ঘটনাটোৰ মুঠ ফলটো এটা লিখা c সাপেক্ষে হোৱা ঘটনা আমি কিমান পাম এতিয়া 13 অৰ্থাৎ p of c বা probability of c আমি কি পাম তলত পাম 52 আৰু ওপৰত পাম 13 তো 13 ৰে 52 হৰণ কৰিলে 4 তো আমি কিমান পাম 1/4 4 টাং 52 যেটো তো 1/4 আমি 5 নম্বৰটো উত্তৰ কিমান পাই গলো 1/4 এটা ইস্কাপন পোৱাৰ সম্ভাৱিতটো এবাৰ নেক্সট 6 নম্বৰটো কি দিছে ৰোহিতনৰ ৰাণী পোৱাৰ সম্ভাৱিত এটো সেই একে নিচিনা এটো নিচিনা হ'ব 5 নম্বৰটো নিচিনা হ'ব তো লিখা সৰি 4 নম্বৰটো নিচিনা হ'ব তো 6 নম্বৰটো লিখা ধৰা হল এটা নিৰ্দিষ্ট আখৰ লৈ লৈ বাকি বি সি ললে বা ডি লৈ ললো ধৰা হল ডি এটা ৰোহিতনৰ ৰাণী হোৱা ঘটনা এটা ৰোহিতনৰ ৰাণী হোৱা ঘটনাটো আমি ডি আখৰটোৰে খুচালো গতিকে ডি সাপেক্ষে হোৱা ঘটনা কেইটা পাম ডি সাপেক্ষে হোৱা ঘটনা ডি সাপেক্ষে হোৱা ঘটনা আমি পাম কিমানটা
যে ৰোহিতনৰ ৰাণী কেইটা আছে আমি সেইটো লিখিব লাগিব যে ৰোহিতনৰ সেই কি হল প্ৰত্যেকটো ভাগতে 13খনকৈ কাৰ্ড আছিল তাৰ 13খন কাৰ্ডৰ এখন কাৰ্ডৰ নাম কি আছিল ৰাণী আছিল তো ৰোহিতন যে নাম ধৰি দিছে আমাক তাৰমানে ৰোহিতনৰ ভাগ 13টা আছিল তাৰ এটা কাৰ্ডে আমাৰ কি আছিল ৰাণী আছিল তাৰমানে ৰোহিতনৰ ঘটনা কেইটা হ'ব এতিয়া ৰাণীপুৰৰ ঘটনা এটাই হ'ব অনলি এখন কাৰ্ডতে ৰাণী লিখা আছে তো আমি এটো কিমান পাম ফলটো 1 পালো অৰ্থাৎ probability of t যদি আমি উলিয়াও কিমান পাম এটো ওপৰত হ'ব 1 আৰু এটা একবাৰে পাইছো ঘটনাটো আমি আৰু মুঠ ফল কেইটা আছে 52টা অৰ্থাৎ উত্তৰটো কিমান পালো এতিয়া 52 ভাগৰ 1 তো হৈ গল আমাৰ এটো 14 নম্বৰটো